ৰাষ্ট্ৰীয় দল নহয় একত্ৰিত হ'ব নেকি আঞ্চলিক দল অখিল গগৈয়ে বিচাৰে আঞ্চলিকতাবাদৰ মিত্ৰতা বিৰোধী ঐক্যক প্ৰতাৰণা কৰিছিল কংগ্ৰেছে কংগ্ৰেছ দলৰ বাবে বাৰে বাৰে হোলঠেকত পৰিছে বিৰোধী ছাব্বিছৰ বিধানসভালৈ বিৰোধীৰ স্থিতিক লৈ আছে সন্দেহ কংগ্ৰেছৰ বহু নেতাই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ যাৰ বাবে কংগ্ৰেছ দলে বিশ্বাসঘাতকতা কৰে বিৰোধী ৰাজনৈতিক দলসমূহক অখিল গগৈৰ নেতৃত্বত একগোট হ'ব নেকি আঞ্চলিক ৰাজনৈতিক দলসমূহ অখিল গগৈ বিচাৰিছিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণ কিন্তু অসম জাতীয় পৰিষদৰ তৰফৰ পৰা স্থিতি স্পষ্ট কৰিলে যে আদৰ্শৰ মাজত মিল নথকাৰ বাবে একত্ৰীকৰণ নহয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ৰাইজৰ দল সম্পৰ্কে কোৱা কথাখিনি দেখিলো হেতু তেখেতৰ দৃষ্টিভংগী আৰু হেতু তেখেতৰ ভুল দৃষ্টিভংগী আমি ৰাইজৰ দলে আঞ্চলিক দলবিলাক একলগ হোৱাটো বিচাৰিছিল আৰু তাৰ কাৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই সম্পৰ্কে আলোচনা কৰিছিল যে এই দুইটা দল ঐক্যবদ্ধ হ'ব লাগে একলগ হৈ একত্ৰীকৰণ হ'ব লাগে কিন্তু সেই সিদ্ধান্তলৈ অহাৰ পাছতো দুইটা দলে সেই কথাবিলাক পতাৰ পাছতো দেখা গ'ল যে অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ লগত বা ৰাইজৰ দলৰ লগত একত্ৰীকৰণ কৰিবৰ কাৰণে জাতীয় পৰিষদে সন্মতি প্ৰকাশ নকৰিলে ভালে হ'ল যে লুৰিণজ্যোতি গগৈ নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ আমাক ৰাইজে সদায় কৈ থাকে যে দুইটা দল একলগ হ'ব লাগে একে লক্ষ্য একে উদ্দেশ্য একে কৰ্মপন্থা দুইটা দল একলগ হ'ব লাগে সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিল আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে অসম জাতীয় পৰিষদে একলগ নহওঁ বুলি নাকচ কৰিছে এটোৱে ইতিহাস তাৰ বাহিৰে লুৰিণজ্যোতি গগৈ কি কৈছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহবৰ কাৰণে গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই আমি আমাৰ মুকলিমূৰীয়া মনটো আপোনালোকৰ সকলোৰে সন্মুখত দেখুৱাই দিলোঁ অসমবাসীৰ সন্মুখত আমি কৈ দিলোঁ যে চাওক আমি সঁচাকৈ একলগ হ'ব খুজিছিলোঁ আন্তৰিকতাৰে একলগ হ'ব খুজিছিলোঁ কিন্তু লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদে একলগ হ'ব নোখোজে গতিকে আমাৰ কৰিবলগীয়া একো নাই মই ভাবোঁ যে ইয়াৰ পৰা আমাৰ ৰাইজৰ দলৰ একো বিশেষ লোকচান নহ'ব লোকচানটো লুৰিণজ্যোতি গগৈৰে হ'ব একলগ হোৱা হ'লে ভাল আছিলে আমি ৰাইজৰ বেছি কাম কৰিব পাৰিলোহেঁতেন আৰু যেতিয়াই কথা পাতোঁ আমাৰতো কোনো ডিফাৰেঞ্চেই নাথাকে আমি ককাই ভাইৰ নিচিনাকৈ চব কথা পাতোঁ এতিয়া হঠাতে তেখেতে এটা অজুহাত উলিয়াইছে এতিয়া বাকী কথাখিনি মই একো নকওঁ একলগ হ'লে ভাল পালোহেঁতেন একলগ নহ'ল আমি একলগ হ'ব বিচাৰিছিলোঁ লুৰিণজ্যোতি গগৈ একলগ হ'ব খোজা নাই হিষ্ট্ৰীটো সেইটোৱে আচল সত্যটো সেইটোৱে আনহাতে পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনলৈ সাজু হৈ পৰিছে ৰাইজৰ দল যাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলৰ ভেটি শক্তিশালী কৰিবলৈ সভা অনুষ্ঠিত কৰিছে অখিল গগৈয়ে ৰাইজৰ দলত যোগদান কৰিছে কংগ্ৰেছ বিজেপি আপ আৰু অগপৰ তৃণমূল পৰ্যায়ৰ নেতাই MMD ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস অপ্ৰতিৰোধ